আমগুৰি বৰবাম চাহ বাগিচাৰ নান্দনিক দৃশ্যই মুহিছে পথচাৰীক। শাৰী শাৰী পাম গছৰ মাজেৰে মূল পথটোৰে শ্ৰমিকৰ অহা যোৱাৰ নান্দনিক দৃশ্য। ৰাষ্ট্ৰীয় ঘাইপথৰ পথচাৰীয়ে খন্তেক ৰৈ উঠিছে চেলফি। বাগিচাখনৰ নৈসৰ্গিক সৌন্দৰ্যই আকৰ্ষণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো। সামাজিক মাধ্যমৰ যোগেৰে বাগিচাখনৰ সৌন্দৰ্যক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে প্ৰশংসা। কি যে মনোৰম দৃশ্য এইখন বৰবাম চাহ বাগিচাত মানুহখিনিৰ যেনেধৰণে কষ্ট হয় তাতোতকৈ এই দেশলৈ আহিলে গোটেই মানুহখিনিৰ যেন মানে আনন্দই মন ভৰি পৰে। ঠিক তেনেকুৱা এটা দৃশ্য আমাৰ এই বৰবাম চাহ বাগিচাৰ এইখিনিত দেখা পায় ৰাইজে। গতিকে আমগুৰিৰ পৰা যেতিয়া জনসাধাৰণবিলাকে এই পথেৰেদি যাবলৈ ধৰে এপাক বৰবাম চাহ বাগিচাত সোমাই নাযাওঁকে থাকিব নোৱাৰে। কাৰণ ইয়াত ইমান সুন্দৰকৈ বৰবাম চাহ বাগিচাৰ কৰ্তৃপক্ষই ইয়াৰ শ্ৰমিকসকলে ইমান সৌন্দৰ্যকৈ ৰখাৰ যি পৰিকল্পনা গ্ৰহণ কৰিছে আমি খুব সুখী হওঁ এই ঠাইৰ লোক হিচাপে। পোনপ্ৰথমেতো মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম যে তেখেতে আমাৰ বৰবাম বাগিচাৰ সৌন্দৰ্যক শলাগিছে। তেখেতৰ এই বাৰ্তাই হয়তো বৰবাম বাগানক আৰু মানে ফেমাছ কৰি তুলিব। আৰু আমি একচুৱেলি বৰবাম হ'ল আমাৰ গুডৰিক গ্ৰুপ লিমিটেডৰ এখন বাগান। আমাৰ গ্ৰুপত অসমত 12খন বাগান আছে আৰু গোটেইকেইখন বাগানতেই আমাৰ এই এনেকৈ আমি এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ। তো আপোনালোকে যিটো ইয়াত দেখিছে এইটো তাৰে আমাৰ এটা সৰু প্ৰচেষ্টা। আমি চেষ্টা চলাই আহিছোঁ যাতে এইটো ভালকৈ মেইনটেইন কৰি যাব পাৰোঁ।